বিএ বিক্ৰম পাছ কৰিও পেট্ৰল পাম্পত চাকৰি কৰা কেইগৰাকীমান যুৱতী বিহুৰ দিনাও নিজ কৰ্মত ব্যস্ত এইসকল যুৱতী। কিমান পঢ়িলা? বিকম কৰিলো। বিকম কৰি চাকৰি নকৰিলা? চাকৰি নিবিচাৰিলা? চাকৰিটো বিচাৰিলে আপোনাৰ পোৱাটো নাযায় আপোনাৰ। পঢ়ি আছো আৰু ইয়াত যেতিয়ালৈকে নাপাওঁ ইয়াতে সোমাই আছো আৰু। কিমান পঢ়িলা? মই বিএ পাছ কৰিলো। যুৱতীসকলৰ মনৰ কথা জনাৰ পূৰ্বেই তেওঁলোকৰ কাম কৰা ডিপোটোৰ পৰিৱেশ চাওঁ আহক। বিহুৰ দিনা মন ভাল লাগি যাব আপোনাৰ। ৰঙালীক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। তাৰ মাজতে বিহুৰ সাজত ডিপোত তেল দিয়াত ব্যস্ত তেওঁলোক। মাজে মাজে নাচিছে বিহু। ডিপোটোলৈ তেল ভৰাবলৈ অহা গ্ৰাহকক পাণ তামোলেৰে সম্ভাষণ জনায় যুৱতীসকলে। ডিব্ৰুগড় খোৱাঙৰ এই তেল ডিপোটোৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক যুগান্ত দিহিঙীয়াই। জানিবলৈ বিচাৰিব যুৱতীসকলৰ মনৰ কথা। আজি 1 বহাগ মানুহ বিহু আৰু মানুহ বিহুৰ দিনাখনি মই আজি আহি উপস্থিত হৈছোঁ খোৱাঙৰ এটা পেট্ৰল ডিপোত। পেট্ৰল ডিপোটোৰ নাম হৈছে দৃশ্যাংশ আমি দেখাইছোঁ। পেট্ৰল ডিপোটোৰ নাম হৈছে স্বৰ্ণ আছাম ফিলিং ষ্টেচন আৰু এই পেট্ৰল ডিপোটোত আছে এক ব্যতিক্ৰমী ছবি আৰু সেই ছবিকে আজি আপোনালোকক দেখাবলৈ আমি আহিছোঁ এই পেট্ৰল ডিপোটোলৈ। ক'বলৈ গ'লে এই পেট্ৰল ডিপোটোত যুৱতী মহিলাসকলে ইয়াত কাম কৰে আৰু তেওঁলোকে পেট্ৰল দিয়ে আচলতে গ্ৰাহকক। আৰু সেইটোৱে আচল কথা নহয়, তেওঁলোকে তামোল পাণৰ সহায়ো আগবঢ়ায় এই পেট্ৰল ডিপোটোত। আমি পোনে পোনে সেই যুৱতীসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। যুৱতীসকল আছে। তোমালোকে ইয়াতে কাম কৰি আছা? কিমান দিনৰ পৰা কৰি আছা? মোৰ 2 বছৰ হ'ল। 2 বছৰ হ'ল। কিমান পঢ়িলা? মই বিকম কৰিলো। বিকম কৰি চাকৰি নকৰিলা? চাকৰি নিবিচাৰিলা? চাকৰিটো বিচাৰিলে আপোনাৰ পোৱাটো নাযায় আপোনাৰ। পঢ়ি আছো আৰু ইয়াত যেতিয়ালৈকে নাপাওঁ ইয়াতে সোমাই আছো আৰু। এই পেট্ৰল ডিপোটোত কাম কৰি ভাল লাগিছে নহ'লে? ভালে লাগিছে। সকলো ছোৱালী আছে লগে ভাগে থাকি ভালে লাগিছে। তোমালোকৰ ঘৰৰ পৰিয়ালৰ কথা অলপ কোৱা। পৰিয়াল মোৰ খোৱাং হালদিবাৰী বৰপথাৰ চেতিয়া গাঁও বুলি কয়। তাতে মোৰ ঘৰ মা দেউতা আছে, ভণ্টি আছে। ভণ্টি কি ইয়াতে কৰে নেকি? ভণ্টি নহয়, মোৰ টুইন চিষ্টাৰ আছে আৰু ভণ্টি আছে। এটা কাম কৰি ভালেই লাগিছে। ভালে লাগিছে। আৰু এগৰাকী যুৱতী আছে, আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ কি নাম? মোৰ নাম গাৰ্গী শইকীয়া। কিমান দিনৰ পৰা কৰি আছা? মোৰ প্ৰায় 9 মাহ হ'ল। কেনেকুৱা লাগিছে কাম কৰি? ভাল লাগিছে। কিমান পঢ়িলা? মই বিএ পাছ কৰিলোঁ। এতিয়া বিহু বতৰতো তোমালোকে এইবিলাক কাম কৰি আছা? হয়। বিহুতো লাগিছে তোমালোকৰ? লাগিছে। বিহুৰ দিনাখনে কাম কৰি আছা। কি কয় ঘৰত কিবা কৈছে নেকি তোমালোকক? নাই কোৱা একো ঘৰত কোৱা নাই। যিহেতু আমাক ছুটি লাগিব সেইটো কাৰণে 3জনী ছোৱালী গ'ল, আমি ছুটি মিলাই আছোঁ এতিয়া। আমাক ছুটিৰ কাৰণে মানে দিনটো ডিউটি কৰিছোঁ। তো আমি যাম ঘৰলৈ সিহঁতে অহাৰ পিছত। বিহু মাৰিবা নাই? বিহুতো মৰা নহ'বগৈ যেতিয়ালৈকে যাওঁ। মানে সৰু সৰু পিটকাবোৰ জেংবিহু নাচিব, আমি ইয়াতে বিহু কৰিম সকলোৱে মিলি। হয়, আৰু দুগৰাকীমান আছে, আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। কি নাম? খুচবু শইকীয়া। কিমান দিনৰ পৰা কৰি আছা? মোৰ ইয়াত প্ৰায় 1.5 বছৰ মানে হ'ল। কিমান পঢ়িলা? মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, তাৰপিছতে ইয়ালৈ আহিছোঁ। কিমান দিনৰ পৰা কৰি আছা? ইয়াত প্ৰায় মোৰ 1.5 বছৰ হ'ল। কেনেকুৱা লাগিছে কাম কৰি? কাম কৰি ভালে লাগিছে। এতিয়া স্বত্বাধিকাৰীজনৰ নাম কি? চন্দ্ৰপ্ৰসাগৰ দিহিঙীয়া। মালিকৰ ব্যৱহাৰ ভালনে? ভালে। গ্ৰাহকসকলক যে তোমালোকে তামোল পাণৰ সহায় আগবঢ়োৱা, কিবা কয় নেকি? কয়, আজিলৈকে অসমৰ ক'তো এনেকুৱা দেখা নাই। এতিয়া বহুত দূৰ দূৰণিৰ পৰাও আহে, সেইবোৰেও কয়। তেওঁলোকেও কয় আৰু ভাল লাগিছে। কিমান গৰাকী কাম কৰিছে? ইয়াত আমি 9 গৰাকী। বিহু বতৰতো এনেদৰে কাম কৰি আছে, কি ক'বা? বিহু বতৰটো ভালে লাগিছে ক'বলৈ গ'লে। এতিয়া হ'ল তথাপিও মানে ঘৰলৈ অলপনো মনত পৰিছে। ঘৰৰ মানুহবোৰৰ লগত আগতে একেলগে ৰাতিপুৱা উঠি গৰু গা ধুৱাবলৈ যাওঁ দেউতাহঁতৰ লগত। তাৰপিছত আহি গা পা ধুই জলপান খাওঁ, এতিয়া মনত পৰিছে। আৰু আছে, আমি তেওঁলোকৰ লগতো কথা পাতিম। আৰু পুনৰতে আমি যিহেতু বিহুৰ দিন, বিহু এটা শুনিবলৈ আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ পৰা। গাবা, এটা গাই দিয়া। হয়, এনেই গান নাগাওঁ বাৰু, কিন্তু ট্ৰাই কৰিছোঁ।
হে নদীৰ পাৰত হালিলে নলবিৰি নাকহুৱা হে বতাহতে উৰিলে হিমহলুৰে তোলা কলবিৰিয়া গগনা হে বিহুৰে নুতলিতে যাবি তই কেতিয়া নাচনী তাতে বোলাবি মৰমৰে আঙুলি সেই উশাহৰে বিপদে বাবি। ধন্যবাদ। হয়, এইটো আমি দৃশ্যাংশ দেখালোঁ আপোনালোকক স্বৰ্ণ পেট্ৰল ডিপুৰ পৰা। আৰু বিহুৰ দিনতো আচলতে এইসকল যুৱতীয়ে নিজ নিজ কৰ্ম কৰি তেওঁলোকে দেখুৱাইছে অসমীয়াগিৰি।